সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ উডুপি জিলাৰ অন্তৰ্গত পাদুবিদ্ৰিত থকা এইখন হৈছে কামিনী নদী। মোৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৰ্ণাটকৰ পাদুবিদ্ৰিত থকা ব্লু ফ্লেগ টেগ পোৱা বীজখন দেখুৱাইছিলোঁ। সেই একেখন বীজৰে এণ্ড পইণ্টখিনি আজি মোৰ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। সেই এণ্ড পইণ্টত আছে এটি সুন্দৰ দৃশ্য, য'ত আছে এফালে কামিনী নদী আৰু আনফালে আছে আৰৱ সাগৰ। এই কামিনী নদী আৰু আৰৱ সাগৰৰ সংযুক্ত হৈ থকা সেই সুন্দৰ দৃশ্যটি আপোনালোকক মই মোৰ এই ভিডিঅ'টোৰ দ্বাৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এইখিনি হৈছে পাদুবিদ্ৰিৰ বীজৰ একেবাৰে এণ্ড পইণ্ট। এয়া আপোনালোকে মোৰ পাছফালে দেখিবলৈ পাৰিছে। এইফালে দেখিছে এয়া আৰৱ সাগৰ, আৰু এয়া আৰৱ সাগৰৰ পানী এনেদৰে বৈ আহি এইফালে মোৰ পাছফালে দেখিবলৈ পাৰিছে এইখন কামিনী নদী হয়। এই কামিনী নদীত আৰৱ সাগৰৰ পানীখিনি আহি লগ হৈছেহি, আৰু এইখিনি সংগমস্থল বুলি কোৱা হয়। আমি সাগৰৰ পাৰলৈকে আহিলে প্ৰায় এটা শব্দ শুনো, বেক ৱাটাৰ। আচলতে আপোনালোকে বাৰু জানেনে? বহুতে হয়তো জানে আৰু বহুতে নাজানে। এই বেক ৱাটাৰ মানে কি? যিসকলে নাজানে তেখেতসকলক মই জনাবলৈ বিচাৰিছোঁ যে সাগৰৰ যিসমূহ ঢৌত পানী আহে সাগৰৰ পাৰলৈ, আৰু সেই পানীসমূহ ৰিটাৰ্ণ উভতি যায় সাগৰৰ মাজলৈ। কিন্তু কেতিয়াবা সেই সাগৰৰ পানীসমূহ যেতিয়া ঢৌৰ দ্বাৰা কাষলৈ আহি যায় আৰু আহি সেই পানীসমূহ এটা নিৰ্দিষ্ট ঠাইত জমা হৈ যায়, আৰু সেই পানীসমূহ ৰিটাৰ্ণ উভতি সাগৰৰ মাজলৈকে নাযায়, তেতিয়া সেই পানীসমূহ যি ঠাইত ৰৈ যায় সেই ঠাইখিনিক কোৱা হয় বেক ৱাটাৰ। এখন সৰু নদীৰ দৰে সৃষ্টি হৈ যায়গৈ, আৰু তেতিয়া তাক কোৱা হয় বেক ৱাটাৰ। নদী আৰু সাগৰৰ সংগমৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ কাৰণে চাইছে, আশা কৰোঁ সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এনেধৰণৰ ভিডিঅ' মই আপোনালোকক আগলৈকে দি যাবলৈ চেষ্টা কৰি যাম।